আজি হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিয়া হ'ল। সঁচাকৈ আমাৰ তামোলপুৰবাসীৰ কাৰণে এটা গৌৰৱৰ বিষয়, কাৰণ তামোলপুৰ এইবাৰ অসমৰ ভিতৰত বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে মই সঁচাকৈ মোৰ লগতে আমাৰ তামোলপুৰবাসী ৰাইজ তথা তামোলপুৰৰ বৌদ্ধিক মহল যথেষ্ট উৎফুল্লিত। এনেকুৱা ৰিজাল্ট পূৰ্বতে কেতিয়াও হোৱা নাছিল। এটা পৰিৱেশ আহিছে, পৰিৱেশটোৱে নিশ্চিতভাৱে শিক্ষাৰ যিটো এটা বিষয়, সেই বিষয়টোক আমাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে। অভিভাৱকসকল আজি সজাগ হৈছে আৰু সেইকাৰণে আজি তামোলপুৰ জিলাত আমাৰ এই বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু আটাইতকৈ পৰিতাপৰ বিষয় যে তামোলপুৰত তেনেকুৱা ধৰণৰ বিজ্ঞান শিক্ষাৰ তেনেকুৱা ধৰণৰ উচ্চ স্তৰীয় যিবিলাক আমাৰ শিক্ষা অনুষ্ঠান থাকিব লাগে, সেই শিক্ষা অনুষ্ঠান বৰ্তমানলৈকে পৰ্যাপ্ত পৰিমাণত হোৱা নাই। আৰু সেইকাৰণে আমাৰ আগন্তুক দিনত আমাৰ শিক্ষা বিভাগৰ মাননীয় মন্ত্ৰী আমাৰ মাননীয় ৰনজ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম যে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা লয়। তাৰোপৰি আমাৰ বিটিআৰ চৰকাৰ গঠন হোৱাৰ পিছত আমাৰ বিটিআৰ অঞ্চলৰ যি শিক্ষাৰ পৰিৱেশ, সেই শিক্ষাৰ পৰিৱেশ যথেষ্ট উন্নত হৈছে। যোৱাবালি যেতিয়া আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিয়া হ'ল, চিৰাং জিলা অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'ল। এইবেলি হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টত তামোলপুৰ জিলা আমাৰ বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'ল। আৰু আৰ্টছত বাক্সা জিলা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। গতিকে বিটিআৰ অঞ্চল শিক্ষাৰ বিভাগটোৰ ক্ষেত্ৰত বিটিআৰ অঞ্চলে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। ই একমাত্ৰ আমাৰ বিটিআৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি আমাৰ চৰকাৰ চলি আছে, সেই চৰকাৰখনৰ বিশেষ কিছুমান পদক্ষেপ লোৱাৰ ক্ষেত্ৰত আজি চৰকাৰখনে শিক্ষা জগত বা শিক্ষা ক্ষেত্ৰত বিশেষভাৱে বিদ্যালয় এডপশ্যনৰ নিচিনা যি কাৰ্যক্ৰম হাতত লৈছে, সেই এডপশ্যনৰ কাৰ্যক্ৰমটোৱে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আৰু সেইকাৰণে আজি শিক্ষাৰ পৰিৱেশ আমাৰ বিদ্যালয়সমূহত সুন্দৰ হৈছে। আমি ছাত্ৰ সন্থাই প্ৰতিটো ক্ষেত্ৰতে কৈ আহিছোঁ যে ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব লাগে, আৰু ছাত্ৰ ছাত্ৰীসকলে সেইমতে আগবাঢ়ি গৈছে। ছাত্ৰ ছাত্ৰীসকলক সীমিত সা সুবিধাৰ মাজেৰে আগবাঢ়ি গৈছে। ছাত্ৰ ছাত্ৰীসকলক পৰ্যাপ্ত সা সুবিধা দিব লাগে। ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলৰ যি ইচ্ছা, এই ইচ্ছা পূৰণ কৰাৰ বাবে চৰকাৰে যদি বিহিত ব্যৱস্থা লয়, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ তামোলপুৰ ছাত্ৰ ছাত্ৰীয়ে 97% নহয় 100% উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব। বাবে অত্যন্ত এটা উৎসাহজনক খবৰ সমগ্ৰ অসমৰ প্ৰেক্ষাপটত আজি তামোলপুৰৰ যি মান তামোলপুৰৰ ছাত্ৰ ছাত্ৰীয়ে ৰাখিলে, তাৰ বাবে আমি পোনপ্ৰথমতে শিক্ষানুষ্ঠানৰ মুৰব্বী তথা শিক্ষাগুৰুসকললৈ ধন্যবাদ জনাইছোঁ। আৰু ধন্যবাদ জনাইছোঁ সেই ছাত্ৰ ছাত্ৰী আৰু অভিভাৱিকাসকললৈ। আৰু আপোনালোকে যদি চাই, অবিভক্ত বাক্সা জিলাৰ ভিতৰত তামোলপুৰৰ বিজ্ঞান শাখাৰ যিটো ফলাফল, এই ফলাফলটো আগৰ পৰাই উন্নত আছিল। এইবাৰ নতুনকৈ জিলা গঠন হোৱাৰ পিছত তামোলপুৰ জিলাৰ পৰা যি 97% নম্বৰেৰে অসমৰ ভিতৰত শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে, ইয়ে তামোলপুৰৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ যিটো মান, এই মানটো উন্নত হোৱা পৰিলক্ষিত হৈছে। সীমিত সা সুবিধাৰ মাজেৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যে যথেষ্ট মেধা আছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যে যথেষ্ট পাৰদৰ্শিতা আছে, এই কথা ছাত্ৰ ছাত্ৰীসকলে প্ৰমাণ কৰিছে। কিন্তু আপোনালোকে যদি চাই, তামোলপুৰ জিলাত 97% নম্বৰেৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে। কিন্তু তামোলপুৰ জিলাত বিজ্ঞান পঢ়িবলৈ উচ্চ শিক্ষাৰ যিটো অভাৱ, শিক্ষানুষ্ঠানৰ যিটো অভাৱ, এই অভাৱটো আমি আজি বাৰুকৈ অনুভৱ কৰিছোঁ। ইয়াৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ তামোলপুৰ জিলাৰ এই ৰিজাল্টটোলৈ চাই তামোলপুৰ জিলাত বিজ্ঞান শাখাৰ এখন উচ্চ শিক্ষাৰ অনুষ্ঠান যাতে গঢ়ি তোলে, এইটো আমি আহ্বান জনাইছোঁ তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। হয়, আমাৰ মানে বিজ্ঞানৰ ক্ষেত্ৰত আমাৰ এই অঞ্চল পিছপৰা বুলি কোৱা হৈছিল। আৰু পিছপৰাৰ ক্ষেত্ৰত মই অন্যতম কাৰক হিচাপে চিহ্নিত কৰিছোঁ যে আমাৰ ইয়াত আসনৰ সংখ্যা যথেষ্ট কম। আমাৰ মাত্ৰ তাৰমানে ইয়াতে 65, এই বৃহত্তৰ তামোলপুৰৰ দৰে ইমান ডাঙৰ অঞ্চলটোত মাত্ৰ 65টা আমাৰ চিট বিজ্ঞান শাখাত, আৰু ইয়াতে প্ৰায় 300 ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰে। 300 ছাত্ৰ ছাত্ৰীৰ ভিতৰত মাত্ৰ আমি 65টা ল'ৰা ছোৱালীকহে আমি ইয়াতে আসন দিবলৈ সুবিধা পাওঁ। আৰু সেইবাবে বহুত সংখ্যক ল'ৰা ছোৱালীয়ে আমাৰ ইয়াত পঢ়িব নোৱাৰে। আমি ভাবোঁ যে যদি সকলো ছাত্ৰ ছাত্ৰীকে আমি ইয়াতে আসন দিব পাৰিলোহেঁতেন, তেনেহ'লে হয়তো আমাৰ ৰিজাল্ট ইয়াতকৈ বহুত বেছি উন্নত হ'লহেঁতেন। আৰু আমাৰ এই বছৰে যে আমাৰ 100% এনেকুৱা নহয়, আমাৰ বিগত 7-8 বছৰ ধৰি তেনেকুৱা আমাৰ 100% ৰিজাল্ট হৈ আহি আছে। আৰু আমি 2022 চনত
আমাৰ সমগ্ৰ বিটিআৰৰ ভিতৰতে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় বিজ্ঞান শাখাত শ্ৰেষ্ঠ বিদ্যালয় হিচাপে আমি নিৰ্বাচিত হৈ 5 লাখ টকাৰ আমি বিটিআৰ চৰকাৰৰ পৰা এটা পুৰস্কাৰো আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই ধাৰা অব্যাহত থকাৰ বাবে এইবাবেও আমি সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে অহা বছৰ বা আগত দিনবিলাকতো আমাৰ অসমৰ ভিতৰতে যাতে আমাৰ এই বিদ্যালয়খন তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন মানে উজ্বলি উঠে তাৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰিম। আমাৰ শিক্ষক শিক্ষয়িত্ৰীও কৰিব। এখন মানে ব্যক্তিগত বিদ্যালয়ে শিক্ষক শিক্ষয়িত্ৰীসকলে যিখিনি পৰিশ্ৰম কৰে তাৰ অলপো তাৰমানে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কম নকৰে আৰু সেইকাৰণে আমি আশা কৰা ধৰণে আমি ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ। বিটিআৰ চিফকো আমি এখন মেমৰেণ্ডাম দিছিলোঁ আমি যোৱা বছৰে যে আমাৰ ইয়াত কমেও তাৰমানে 250 আসন মানে বিজ্ঞানত মানে আমাৰ কাৰণে বঢ়াব লাগে, বৃদ্ধি কৰিব লাগে। তাৰ বাবে অৱশ্যে শিক্ষক শিক্ষয়িত্ৰীৰো প্ৰয়োজন হ'ব আৰু এই বিষয়টো তেখেতসকলে বিবেচনা কৰিম বুলি কৈছে যে ইমান ডাঙৰ অঞ্চলটোত য'ত আমাৰ বিদ্যালয়তে 300 মানে আমাৰ ফৰ্ম পৰি যায়, মানে এডমিশ্যনৰ কাৰণে এপ্লিকেশ্যন পৰি যায়, তাৰ পৰা আমি মাত্ৰ 65টা দিব পাৰোঁ। আমি আশা ৰাখিছোঁ যাতে অহা বছৰ আমি 250 দিব পাৰোঁ আৰু এই আপোনালোকৰ মাধ্যমেৰে আমি বিটিআৰ চৰকাৰক আৰু অসম চৰকাৰক টানি অনুৰোধ জনাইছোঁ যাতে আমাক 250 চিট বা আসন আমাৰ ইয়াত মানে দিব পাৰে। এটা প্ৰশ্ন হয়, আজি আমি তামোলপুৰৰ হিচাপে বিজ্ঞান শাখাত অসমৰ ভিতৰত যিহেতু প্ৰথম আমি স্থান পাইছোঁ, এইটো মই বিধায়ক হিচাপে বহুত সুখী আৰু উৎফুল্লিত হৈছোঁ। ইয়াৰ কাৰণে আজি তামোলপুৰ অঞ্চল মাত্ৰ নহয়, বিটিআৰ অঞ্চলত ভাল পৰিৱেশ আহিছে, শৈক্ষিক দিশত মানুহৰ জাগৰণ আহিছে আৰু গতিকে আজি ইয়াৰ বাবে মই সকলো ছাত্ৰ ছাত্ৰীক মই শুভেচ্ছা জনাইছোঁ আৰু সকলো অভিভাৱকক মই শুভেচ্ছা জনাইছোঁ আৰু তামোলপুৰৰ এই জয়যাত্ৰাত মই সকলো ছ'চিয়েল অৰ্গেনাইজেশ্যনসকলক ধন্যবাদ জনাইছোঁ আৰু শিক্ষাগুৰুসকলে বহুত কষ্ট কৰিছে, তেওঁসকলকো মই শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ বিটিআৰ প্ৰধান তেখেতে দায়িত্ব লোৱাৰ পিছৰ পৰাই যথেষ্টখিনি শিক্ষা দিশত কাম কৰি আছে এণ্টায়াৰ বিটিআৰত আৰু ইয়াৰে এটা ৰিজাল্ট হিচাপে আজি আমি তামোলপুৰত ছায়েন্সত আমি ফাৰ্ষ্ট পজিশ্যন, বাক্সাত আৰ্টছত আমি ফাৰ্ষ্ট পজিশ্যন আৰু আমাৰ বিভিন্ন দিশত আজি আমি আগবাঢ়িছোঁ।